যোৰহাটত বিশিষ্ট লেখিকা ৰূপা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন। সকলো জাতি জনগোষ্ঠীৰ নিজস্ব কিছু ৰীতি নীতি আচাৰ ব্যৱহাৰ থাকে, সেইসমূহে আমাৰ সমাজ সংস্কৃতিক সমৃদ্ধ কৰি আহিছে। যোৰহাট প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত যোৰহাটৰ বিশিষ্ট লেখিকা তথা গীতাৰ্থী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰূপা ফুকনৰ নগা উৎসৱ শীৰ্ষক অনুবাদ গ্ৰন্থখন উন্মোচন কৰি এই মন্তব্য কৰে জনপ্ৰিয় বিজ্ঞান লেখিকা ডক্টৰ অদিতি বেজবৰুৱাই। ভাষণ প্ৰসংগত তেওঁ কয়, অনুবাদ এক কলা। এই কলা আয়ত্ত কৰিবৰ বাবে এগৰাকী লেখকে বহু কষ্ট স্বীকাৰ কৰিব লগা হয়। সভাখনত ৰূপা ফুকনৰ আন এখন গ্ৰন্থ আগবাগ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ বিনীতা দত্তই। গ্ৰন্থখন উন্মোচন কৰি উন্মোচক বিনীতা দত্তই কয়, অসমীয়া সাহিত্যলৈ এক ব্যতিক্ৰমী সংযোজন হৈছে আগবাগ। বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈও লেখিকা ৰূপা ফুকনে হাতত কলম তুলি লৈ ইতিমধ্যে বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। এয়া অসমীয়া সাহিত্যৰ বাবে শুভ বতৰা। বন্দিতা মৃণাই আধৰা কবি সাংবাদিক অজন্ত কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কস্তুৰী বৰাই লোকগীত, অৰ্পিতা শৰ্মাই আধুনিক গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত গ্ৰন্থ দুখনৰ লেখিকা ৰূপা ফুকনেও ভাষণ আগবঢ়াই নিজৰ অনুভৱ ব্যক্ত কৰে। সভাত যোৰহাটৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।